কাৰনুম শিয়ৰি যোৱা এক অভিশপ্ত ঘটনা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত। বাঘে ডিঙিত কামুৰি প্ৰায় 1 কিলোমিটাৰ চোঁচৰাই নিলে বনকৰ্মীক। উপায়হীন হৈ চাই থাকিল অস্ত্ৰহীন সহকৰ্মীয়ে। হয়, এয়াই ৰাজ্যৰ বন বিভাগৰ আজিৰ পৰিস্থিতি। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বাঘে থপিয়াই লৈ যোৱা বনকৰ্মী ধনমণি ডেকাৰ মৃতদেহ উদ্ধাৰৰ পাছতেই এতিয়া ডিপিলাৰ হাতীমৰা নগাঁৱত শোকৰ বন্যা বৈছে। মাত্ৰ 8 মাহৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল ধনমণি ডেকা। জানিব পৰা মতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ বাবে বুধবাৰে সন্ধিয়া ওলাই গৈছিল ধনমণি। আৰু সেই সময়তেই বাঘে থপিয়াই লৈ গৈছিল বনকৰ্মীগৰাকীক। ঘটনাস্থলীৰ পৰা প্ৰায় 3 কিলোমিটাৰ আঁতৰত থকা খেৰণী কেম্পৰ ওচৰত ক্ষত-বিক্ষত অৱস্থাত ধনমণি ডেকাৰ মৃতদেহ উদ্ধাৰ হৈছিল। প্ৰকৃতি ৰক্ষা কৰিবলৈ যোৱা ধনমণিয়ে ৰক্ষা কৰিব নোৱাৰিলে নিজক। সকলো দেখিও নীৰৱে ৰৈ থাকিব লগা হ'ল অস্ত্ৰহীন সহকৰ্মী। এই ঘটনাৰ পাছতেই বন সুৰক্ষা কৰ্মীৰ হাতত পৰ্যাপ্ত অস্ত্ৰ নথকাৰ অভিযোগ একাংশৰ। এনেকুৱা এখন ৰাষ্ট্ৰীয় উদ্যানত 4জন বা 5জন গৃহৰক্ষী জোৱানৰ দ্বাৰা সংৰক্ষণ হয় জানো? আৰু তেওঁলোকৰ হাতত কি আছে? এখন ডেগাৰ আৰু আমি গম পোৱা মতে এটা এটি ৰাইফল। গতিকে এখন ডেগাৰ আৰু এটা ৰাইফলেৰে ডিউটি কৰি এখন ৰাষ্ট্ৰীয় উদ্যান ৰাখিব পাৰিব জানো? মাত্ৰ কেইদিনমানৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা ধনমণি ডেকাৰ পৰিয়ালত এতিয়া কান্দোনৰ ৰোল। একমাত্ৰ উপাৰ্জনকাৰীক হেৰুৱাই এতিয়া দিগবিদিক হেৰুৱাইছে পৰিয়ালটোৱে। পৰিয়ালটোৰ চৰকাৰলৈ আহ্বান। মই এটাই অনুৰোধ কৰিছোঁ যে এই ঘৰখনৰ একমাত্ৰ ধনমণি ডেকা উপাৰ্জনকাৰী। গতিকে এই ধনমণি ডেকাৰ বাকী পৰিয়ালটোৰ চলাৰ কোনো উপায় নাই। এই ঘটনাৰ পাছতেই আকৌ একাংশৰ মাজত সৃষ্টি হৈছে সন্দেহ। প্ৰত্যক্ষদৰ্শীৰ পৰা গম পোৱা মতে তেখেতৰ গাত কোনো কাপোৰ নাই। সেইটোত আমাৰ অলপ চাঞ্চল্য হৈছে। যদি পেণ্ট চাৰ্ট পিন্ধি নথকা কাৰণে যিটো ফৰেষ্টৰ ড্ৰেছ আছে পিন্ধি গৈছে, এখনো কাপোৰ ইমান টানি লৈ গ'লেও টানা ঠাইবিলাকো কেনেকুৱা হৈ আছে বা এখনো গাত কাপোৰ নোহোৱাটো ক্ষত গলধনত হাতোৰাৰ চিন পোৱা হৈছে আৰু ভৰিৰ 2 ঠাইত অলপ অলপ পোৱা হৈছে। যিমান লাগে সিমান ধৰণৰ হোৱা নাই। মুণ্ডটো ভালকৈ দেখুওৱা হোৱা নাই বুলি কৈছে, কাপোৰে ঢাকি ৰাখিছে। আপোনালোকৰ সন্দেহ হয় তেখেতক মানুহে বন্দুক দিয়া বুলি কৈছে। মানি বেগটো পোৱা হোৱা নাই, মোবাইলটো চিটিকি পৰিছিলে আৰু তেওঁৰ লগত থকা লগৰজনে মানে সেই মোবাইলটোৰ পৰা আমি এইখিনি মেছেজ পাইছোঁ। ৰাজ্যত সংঘটিত হোৱা এই হৃদয় বিদাৰক ঘটনাৰ পাছতেই ৰাজ্যৰ ব্যাগুম বন বিভাগটোৰ ওপৰত উঠিছে প্ৰশ্ন। অস্ত্ৰহীনভাৱে কিয় প্ৰকৃতি অথবা বন্যপ্ৰাণীৰ সুৰক্ষাত নিয়োজিত কৰা হয় এইসকল বনকৰ্মীক? প্ৰশ্ন হয়, বন বিভাগৰ হাতত নাই নেকি পৰ্যাপ্ত অস্ত্ৰ? প্ৰকৃতি সুৰক্ষাৰ বাবে দিনে নিশাই হাবি জংঘলত কৰ্ম সম্পাদন কৰা এইসকল বনকৰ্মীৰ জীৱনৰ সুৰক্ষা কোনে দিব? অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।